কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশন বিনামূলীয়া আছিল নাছিলে মেট্ৰিকত ফৰ্ম ফিলআপ কৰোতে টকা লাগিছিলে নাই লাগিছিলে তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা কি হৈছিলে লুঙি আছিলে ধুতি আছিলে খুটা আৰু আঠুৱা আছিলে লুঙি ধুতি আৰু খুটা হেকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল খুটাৰ বাদে একোৱেই দিয়া নাছিলে আঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল আজি এখন নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছে হাতৰ চিনত নহয় লুঙিৰ চিনতহে খেলিব লাগে নিৰ্বাচন চিহ্নটো বদলাব কৈছে চাওক এই মুখ্যমন্ত্ৰী যিখন চকী সেইখন চকীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিল আপুনি কল্পনা কৰক গোপীনাথ বৰদলৈ ডাঙৰীয়া মুখত এনেকুৱা কথা ওলালেহেঁতেন যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতি আঙুলিত ধৰি ক খোৱা শিকালে জালুকবাৰীত তেওঁ কোন দলৰ পৰা এমএলএ হৈছিল ৰাজ্যপালৰ ভৱনত 3বাৰ শপত গ্ৰহণ কৰিবলৈ কোন দলৰ পৰা গৈছিল ইমান স্মৃতি শক্তিটো তেওঁ বিলুপ্ত হোৱা নাই গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজিলৈকে কোনো কংগ্ৰেছ নেতাই ইমান বেয়া কথা ক'ব পৰা নাই যে ৰিক্সা ওলাই চৰিয়াব এনেকুৱা কথা কোনে কৈছিল হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো কিন্তু তেওঁৰ আচল ৰূপটো এতিয়া ৰাইজে লাহে লাহে বুজি উঠিছে যে এই মানুহজনে নিজৰ চকীখন বচোৱাৰ স্বাৰ্থত কি পৰ্যায়লৈকে যাব পাৰে আৰু যদি কংগ্ৰেছে লুঙি ল'ব লাগে আমাৰ কাৰণেতো লুঙি ধুতি লং পেণ্ট পাইজামা চব সমান মই ধুতিও পিন্ধো যেতিয়া নামঘৰলৈ যাওঁ কেতিয়াবা ঘৰত আমি আজৰি সময়ত লুঙিও ব্যৱহাৰ কৰোঁ ৰাজনৈতিক দলৰ সভাত আজি পাইজামা পিন্ধি আহিছোঁ বাহিৰত ফুৰিবলৈ গ'লে লং পেণ্ট পিন্ধি যাওঁ আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ যদি বিজেপিয়ে ভাবিছে যে আমাৰ দলৰ চিম্বলটো তেওঁলোকে ঠিক কৰিব আমাৰ বহুত মানে মোক কয় যে বিজেপি চিম্বল কিয় পদুম ফুল হৈছে নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে কাৰণ বিজেপি RSSৰ ৰাজনীতি আৰম্ভ হৈছে গডছে বন্দুকৰ গুলিৰ পৰা গতিকে হিমন্ত বিশ্ব শৰ্মায়ো ৰাষ্ট্ৰীয় বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে কথা পাতি তেওঁলোকৰ চিম্বলটো নাথুৰাম গডছে যিটো বন্দুক আছিলে যিটোৰ পৰা 3 যায় গুলি গান্ধীজীৰ বুকুত মাৰোতে হে ৰাম বুলি কৈ গান্ধীজীয়ে মৃত্যু খাব দিছিলে সেই বন্দুকটো তেওঁলোকে চিম্বল কৰি লওক Assam Focus